জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ক্ষিপ্ৰগতিত অব্যাহত ৰাখিছে এছআইটিয়ে। আজি চিআইডি কাৰ্যালয়ত উপস্থিত হৈছে ধেমাজি সমাজ বিহু সমিতিৰ বিষয়ববীয়া। 2023 আৰু 2024 বৰ্ষত এই বিহু সন্মিলনীত অনুষ্ঠান পৰিৱেশন কৰিছিল প্ৰাণৰ শিল্পীগৰাকীয়ে। 11 লাখ টকাত অনুষ্ঠানৰ বাবে হৈছিল চুক্তিবদ্ধ। 2023 বৰ্ষত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাতত নগদ ধন আদায় দিছিল সমিতিয়ে। 2024 বৰ্ষত চেক যোগে দিছিল ধন। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অৱহেলা আছে। জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি মন্তব্য বিহু সমিতিৰ বিষয়ববীয়া। যুৱ সমাজ আমাৰ যুৱ সমাজৰ এখন ৰঙালী বিহু সন্মিলন আমি অনুষ্ঠিত কৰোঁ। তাৰপৰা মাতিছে আমাক এছআইটিলৈ। আমি 2024 আৰু 2025 দুটা ইয়াৰ কণ্টিনিউৱাছলি গৈছিলে। দুটা বছৰত অনুষ্ঠান পৰিৱেশন কৰিছিলে। আমাৰ 11 লাখ। আমাৰ সিদ্ধাৰ্থৰ লগত হয়। সিদ্ধাৰ্থে কথা পাতে। আমি 2024 টোটেলি 11 লাখটো সিদ্ধাৰ্থক আমি কেছ দিছোঁ। আৰু 2025ত 2 লাখ থ্ৰু চেক আৰু তেওঁ এবাৰ যিহেতু তেওঁলোকে প্ৰগ্ৰেম কৰোঁতে ডিজি প্ৰভাইড কৰা নাছিল, ডিজিৰ কাৰণে আমি 11 লাখ নিদিলোঁ, 10,70,000 দিলোঁ। তাৰে 2 লাখ আমি কেছ দিলোঁ, চেক দিলোঁ আৰু 8,70,000 যিটো আছে আমি এইটো কেছ দিছোঁ। দুবাৰ গৈছিল ন? টু টাইমছ। এনেই আপোনালোকে সিদ্ধাৰ্থৰ বস্তুটো গম পাইছে জুবিন গাৰ্গৰ মৃত্যু আপোনালোকে কি ভাবে সিদ্ধাৰ্থৰ কথাটো? চাওক, নেগলিজেঞ্চিটো আছে। তাৰ জুবিন দাটো আমাৰ অসমৰ সম্পদ, গৌৰৱ, তেওঁ হাৰ্টথ্ৰব। তেওঁক অসমৰ পৰা ক'ৰবাত অনুষ্ঠান কৰিবলৈ যলৈ নিদিয়ক লাগে। তেওঁ দীৰ্ঘদিন ধৰি সিদ্ধাৰ্থই যেতিয়া জুবিন দাৰ লগত আছে, ছাঁটোৰ দৰে থাকে, জুবিন দাই কোন সময়ত কি কৰিব লাগে নালাগে বা কেনেকুৱা ধৰণৰ কি কৰিব লাগে সেইটো তেওঁ টোটেলি তেওঁ কেৰলতে তেওঁৰ দায়িত্ব। আৰুতো এইটো নেগলিজেঞ্চি আছেই, সেইটোতো আৰু কোনো কথা নাই, নুই কৰিবলগীয়া কথাই নাই। আৰু যদি তাত গৈ এতিয়া যিবিলাক কথা আমি শুনি আছোঁ যে তেওঁক এটা পৰিকল্পিত কিবা যদি কৰা হৈছে, সেইবিলাক এছআইটিয়ে তদন্ত কৰি আছে। আৰু পানী নোহোৱা এটা তদন্তৰ মাজে তদন্ত হ'ব লাগে। আৰু ন্যায়টো জুবিন দাই পাবই লাগিব। জাষ্টিছ ফৰ জুবিন দা যিটো আছে সেইটোতো আমি একেখিনি কথাই, জুবিন দাই ন্যায় পাব লাগে। তাত বেলেগ কথাই। আমি ধেমাজি যুৱ সমাজৰ ৰঙালী বিহু সন্মিলন।